নেভাৰ শ্বেয়াৰ ইয়ৰ চিক্ৰেটছ উইথ ফ্ৰেণ্ডছ। আপোনাৰ গোপনীয়তাবোৰ বন্ধুৰ আগত প্ৰকাশ নকৰিব। APJ আব্দুল কালাম। দ্য টিচাৰ কুড নেভাৰ বি অৰ্ডিনেৰী। বোথ কনষ্ট্ৰাকশ্যন এণ্ড ডিষ্ট্ৰাকশ্যন বিলং টু হিম। শিক্ষক কেতিয়াও সাধাৰণ হ'ব নোৱাৰে। গঢ় দিয়া ক্ষমতা আৰু নিৰ্মাণ কৰা ক্ষমতা তেওঁৰ ওচৰত আছে। চাণক্য। এ ফ্ৰেণ্ড টুডে মে বি বিগেষ্ট এনিমি টুমৰো। আজিৰ বন্ধুজন আপোনাৰ কাইলৈৰ ডাঙৰ শত্ৰু হ'ব পাৰে। APJ আব্দুল কালাম। ডোণ্ট পুট ইয়ৰ ট্ৰাষ্ট ইন বেড কম্পেনিয়ন নৰ ইভেন ট্ৰাষ্ট এন অৰ্ডিনেৰী ফ্ৰেণ্ড। ফৰ ইফ হি শুড গেট এংগ্ৰি উইথ ইউ হি মে ব্ৰিং অল ইয়ৰ চিক্ৰেটছ টু লাইট। চাণক্য। বেয়া অনুষ্ঠানক বিশ্বাসত নল'ব। একেদৰে এজন সাধাৰণ বন্ধুকো বিশ্বাসত নল'ব। কেতিয়াবা আপোনাৰ ওপৰত তেওঁৰ খং উঠে, তেতিয়া গোটেই গোপনীয় কথাবোৰ পঢ়াই দিব পাৰে। চাণক্য। ইফ ফ'ৰ থিংছ আৰ ফ্ল'ড, হেভিং এ গ্ৰেট এম, একুৱাৰিং নলেজ, হাৰ্ড ৱৰ্ক এণ্ড পাৰ্চিভাৰেঞ্চ, দেন এনিথিং কেন বি এচিভড। APJ আব্দুল কালাম। মহৎ উদ্দেশ্যলৈ তিনিটা কথা যদি অনুসৰণ কৰে, তেতিয়া যিকোনো কাৰ্যতে সফলতা অৰ্জন কৰিব পাৰিব। জ্ঞান অৰ্জন, কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তা। APJ আব্দুল কালাম। ইট ইজ হেল্থ ডেট ইজ ৰিয়েল ৱেল্থ এণ্ড নট পিচেছ অফ গ'ল্ড এণ্ড চিলভাৰ। মহাত্মা গান্ধী। স্বাস্থ্যই আচল সম্পদ, সোণ আৰু ৰূপৰ টুকুৰা নহয়। মহাত্মা গান্ধী। ষ্ট্ৰেংথ ডাজ নট কাম ফ্ৰম ফিজিকেল কেপাচিটি, ইট কমছ ফ্ৰম এন ইনডিমিটেবল উইল। মহাত্মা গান্ধী। শক্তি শাৰীৰিক ক্ষমতাৰ যোগেদি নাহে, ই আহে অপৰাজেয় ইচ্ছাশক্তিৰ পৰা। মহাত্মা গান্ধী। টাইম পাৰফেক্টছ মেন এজ ৱেল এজ ডিষ্ট্ৰয়ছ দেম। চাণক্য। সময়ে মানুহক ধ্বংস কৰাৰ দৰে শুদ্ধ পথো দেখুৱায়। চাণক্য।